একেখন মেচতে 4গৰাকীৰ শতক। চিন্নাস্বামী ষ্টেডিয়ামত ৰাণৰ বৰষুণ। একেখন মেচতে দৰ্শকে দেখিলে 4টাকৈ চেঞ্চুৰী। ভাৰতে প্ৰথমে বেটিং কৰি 325 ৰান কৰে। মেচৰ শ্ৰেষ্ঠ ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ। বুধবাৰে অনুষ্ঠিত হোৱা ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত হ'ল ৰাণৰ বৰষুণ। একেখন মেচতে দৰ্শকে দেখিলে 4টাকৈ চেঞ্চুৰী। চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় দক্ষিণ আফ্ৰিকাই। ফলত ভাৰতে প্ৰথমে বেটিং কৰি স্মৃতি মান্ধানা আৰু কেপ্টেইন হৰমনপ্ৰীত কৌৰৰ শতকৰ সহায়ত 325 ৰান কৰিবলৈ সক্ষম হয়। 326 ৰানৰ লক্ষ্য লৈ খেলপথাৰত নমা দক্ষিণ আফ্ৰিকাই 321 ৰানতে স্তব্ধ হয়। দলটোৰ হৈ 2গৰাকী বেটছমেনৰ পৰা আহে শতকীয় ইনিংছ। ভাৰতত চিন্নাস্বামী ষ্টেডিয়াম মানে যেন ৰাণৰ পাহাৰ। বুধবাৰৰ মেচখনতো সেয়াই হ'ল। খেলখনৰ আৰম্ভণিৰ পৰাই স্মৃতি মান্ধানাই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। শৃংখলাৰ প্ৰথমখন মেচত শতক অৰ্জন কৰা স্মৃতি মান্ধানাই দ্বিতীয়খন মেচত 120টা বলত 134 ৰান সংগ্ৰহ কৰে। কেপ্টেইন হৰমনপ্ৰীতেও 4 নম্বৰ স্থানত বেটিং কৰিবলৈ আহি 68টা বলত 103 ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ হৈ অপেনাৰ লৰা ৱলভাৰ্ডে শতক অৰ্জন কৰে। তেওঁৰ বেটৰ পৰা আহে অপৰাজিত 135 ৰান। 5 নম্বৰ স্থানত বেটিং কৰিবলৈ আহি দলটোৰ আন এগৰাকী বেটছমেন মাৰিজান কেপে 94টা বলত 114 ৰান কৰে। অৱশ্যে তাৰ পাছতো দলটোৱে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিব নোৱাৰিলে। মেচখনত ভাৰতীয় দলটোৱে 4 ৰানত বিজয় সাব্যস্ত কৰে। ফলত 3খন মেচৰ শৃংখলাত ভাৰতে 2-0 অগ্ৰগতিৰে জয় কৰিছে। মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।